আলোচনা কৰিবলগীয়া একো কথা নাই কিন্তু যদি পলিটিকেল কথা চিন্তা চৰ্চা কৰিছে এইটো এটা গছত কঁঠাল নুঠত তেল নখাওঁতে চেল পায় আৰে উপনিৰ্বাচনৰ কথাটো চৰ্চা কৰিবলৈ হ'লে তেওঁলোকে বুনিয়াদটো কি বুলি ল'ব কোনটো উপনিৰ্বাচনক লৈ কৰিব ক'ৰ পৰা আৰম্ভ কৰিব তেওঁলোকে আৰে ৰিজাল্টে ওলোৱা নাই আপোনাৰ বাচ্চা জন্মই হোৱা নাই আপুনি ল'ৰা নে ছোৱালী কেনেকৈ কথা ক'ব তেনেকুৱা ধৰণৰ কথা এটা নহ'ল জানো বস্তুটো ৰিজাল্টটো ওলাই ল'ব দিয়ক তেওঁলোকে চাৰিজন যে বহিছে বহি এই কথাবিলাককে আমাক দেখুৱাব খুজিছে যে আমি এটা উই আৰ ৰেডি ফৰ দি গভৰ্ণমেণ্ট এই ধৰণৰ কথাই নহয় কথা অসমৰ ৰাইজে বুজি পাইছে না নাই ইয়াত চাওক একো কথা লাভ নাই 11+ হৈ আছে আমি ট্ৰাই কৰি আছোঁ বাকচৰ ভিতৰত থকা বস্তুটোকে আমি পাগুলি আছোঁ চবেই 12 আৰু 13 হ'ব নেকি বুলি আৰু তেওঁলোকে কি চিন্তা চৰ্চা কৰিছে কাৰণ ভূপেন বৰা ডাঙৰীয়াক কৈছোঁ এটা 140 বছৰীয়া দলৰ প্ৰেচিডেণ্ট এজনে ডিব্ৰুগড়লৈ গৈছিলে তেওঁ কি হ'ব ৰিজাল্ট মোৰ নিচিনাকৈ বুকুত হাত থৈ কওক যে 2 লাখ ভোটত জিকিম বুলি ক'ব পাৰিব 1 লাখ ভোটত জিকিম বুলি ক'ব পাৰিব সেইটো তেওঁ ক'ব পৰা নাই যে ডিব্ৰুগড় ৰিজাল্ট ভাল হ'ব আৰে চালে বেৰে ক'বোৱা কথা আজি সংবাদ মাধ্যমৰ আগত কেলৈ কৈছে মোৰ কথা হ'ল কি যদি কনফিডেণ্টলি কোৱা মই কেনেকৈ কৈছোঁ 4.5 লাখ হ'ব 5 লাখ ভোটত ডিব্ৰুগড় জিকিম তেওঁ কৈছোঁ কোৱাত কি আপত্তি আছে অযথাটো কৰদৰ কৰিছে মানে ইয়াত বেছ নাই আপোনাক মই কৈছোঁ যে কোনো কথা এটাত বেছ নাই আজি আপোনালোকৰে এটা প্ৰগ্ৰেমিং কৰিবলৈ আছে আজিৰ পৰা 15 দিনৰ পাছত কোনোবা এজন ইণ্টাৰনেশ্যনেল নেতা যদি আহে তাৰ কাৰণে আজি আপোনাৰ ভানখন পঠিয়াই দিব নেকি জৰ্জ ফিল্ডলৈ আজিয়ে পঠিয়াব নেকি তেতিয়া আহিব তেওঁ অহাৰ আগমুহূৰ্ততে ভানখন পঠিয়াব মই এনে এটা উদাহৰণ দিছোঁ আৰে কোনো কথা নাই বত নাই এনেই যদি চাহ খাবলৈ গৈছে যদি জুচ খাবলৈ গৈছে কালিতো অখিল গগৈয়ে এটা লিমন জুচ এটা খাই আছে লিমন জুচ খাই আছে তেওঁ তাত বহি লৈ যদি জুচ খাবলৈ গৈছে তেতিয়াহ'লে কোনো কথা ক'বলগীয়া নাই কাৰণ যাব পাৰে মইতো সদায়ে গৈ থাকোঁ কিন্তু কথাটো হ'ল কি যদি পলিটিকেলি গৈছে ইট ইজ চ' আৰ্লি আৰু বেছলেছ বুলি মই ক'ব খুজিছোঁ এনেকুৱা ওলাইছে আঞ্চলিক বিভক্তি একত্ৰিত হ'ব অখিল আৰু লুৰিণ একেলগ হ'ব 26লৈকে তাৰ কাৰণে তেখেতসকলে প্ৰিপাৰেশ্যন আৰম্ভ কৰিছে গোটেই কথাবিলাক এখন বিয়াৰ নিচিনা কথা বুজিছে যেতিয়ালৈকে দৰা কইনা আপোনালোকৰ ঠিক নহয় তাৰ আগতে আপোনালোকে হোম ক'ত পৰিব ব্ৰাহ্মণ কোনজন হ'ব কি দি পৰিব সেইদিনাখন দৰা আইটেম কি খুৱাব বুফে হ'বনে টেবুলত বহি খুৱাব এই কথাবিলাক পাতি লাভ নাই তেওঁলোকৰ আজি এই গোটেই কথাবিলাক হ'ল এই তেনেকুৱা ধৰণৰ কথা হৈছে আৰে দৰা কইনাই ঠিক হোৱা নাই বিয়াই ঠিক হোৱা নাই ডেটেই ঠিক হোৱা নাই আৰে ৰিজাল্ট ওলাব কোন জিকিব কি কথা ঠিক কৰি লওক চাব দেই অসমীয়াত এটা কথা আছে আগৰ গৰুক কিন্তু বাঘে খায় আগত জাকত যেতিয়া আগৰ গৰুটোকে প্ৰথমে বাঘে মাৰে সেইকাৰণে বৰ বেছি খৰধৰ কৰিলে বিপদত পৰাহে চান্স থাকে বহুত 21তো কৰিলে কিবা কৰিলে তেওঁলোকে আজি বহুত ধৰণৰ কথা কৰিলে এতিয়া আপোনালোকে কালি পৰহি আপোনাৰ 5খন ৰাজ্যত কি হ'ব বিজেপিয়ে কান্দিব লাগিব অমুক কৰিব লাগিব তমুক কৰিব লাগিব আল্টিমেটলি 5খন ৰাজ্য দিয়াৰ পাছত কি হ'ল 4 দিন 5 দিন ভূপেন বৰা চুইচটো অফ হৈ থাকিলে এতিয়াতো ইমান ডাঙৰ এটা ইলেকশ্যনত যেতিয়া হাৰিব তেতিয়া মই জনাতো তেওঁ 15 দিন চুইচটো অফেই হৈ থাকিব নেকি মই তেনেকুৱা যেন লাগে কিন্তু আঞ্চলিক শক্তি যদি একত্ৰিত হয় তেতিয়াহ'লে বিজেপিৰ কাৰণে এতিয়া মানুহৰ আঞ্চলিক শক্তি বা কোনো কথা নাই এতিয়া মানুহৰ আইটেম ৱাইজ ডেভেলপমেণ্টৰ কথা চিন্তা কৰিছে মোৰ ঘৰৰ আগৰ গলিটো কোনে বনাই দিলে মোৰ ঘৰত লাইটটো হ'লনে নাই মোৰ ঘৰত মানুহে অৰুণোদয় পালেনে নাই এতিয়া আইটেম ৱাইজ ডেভেলপমেণ্ট হ'ল আইটেম ৱাইজ যেনেকৈ আপোনাৰ ডাঙৰ হোটেলত খালে এক বাতি দাইলত বেলেগ ৰেট 1 প্লেট ভাজিৰ ৰেট বেলেগ এতিয়া মানুহে সেই ধৰণে চিন্তা চৰ্চা কৰিলে এতিয়া জেনেৰেল কথা কিছুমানত আপোনাৰ বহুত কথাত ভোটাৰে এতিয়া কমন এখন ডাঙৰ ব্ৰিজ হৈ যায় জেনেৰেল ব্ৰিজ এখন নেশ্যনেল হাইৱেটো বনালে তাত ভোট অৰিয়েণ্টেড নহয় একত্ৰিত নহয় কোনখিনি হয় যেতিয়া আপোনাৰ ঘৰৰ গলিলৈ সোমাই যোৱা
40 ঘৰ মানুহৰ গলিটো বনাই দিব, সেইটোৱে ভোট অৰিয়েণ্টেড। সেইটোৱে হ'ল আজিৰ ডেটৰ ৰাজনীতিৰ প্ৰাসংগিকতা বুলি মই ক'ব খুজিছোঁ। প্ৰণতি ফুকনে দাবী কৰিছে যে ডিব্ৰুগড় আসনখনো তেখেতসকলে পাব। প্ৰণতি ফুকন বুলি নহয়, আপোনাৰ খাৰ্গেও কৈ আছে, মই আপোনালোকক এটা কথা কেলকুলেশ্যন কৰি দিছোঁ, কোনখিনি ভোট লুৰিণজ্যোতি গগৈয়ে পাব আৰু কোনখিনি ভোট সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই পাব। লুৰিণজ্যোতি গগৈয়ে কোনখিনি ভোট পাব? 12,70,000 ভোট আজি বাকচত সোমাই আছে। মই ডিব্ৰুগড় সমষ্টিৰ কথা কৈছোঁ। মই ডিব্ৰুগড় সমষ্টিৰ কথা এইকাৰণেই কৈছোঁ যে ডিব্ৰুগড় সমষ্টিটোত মই আহে কোহে মই ডিব্ৰুগড় সমষ্টিৰ বিষয়ে মই জানো, সেইকাৰণেহে মই কৈছোঁ। মই যোৰহাটৰ বিষয় লৈ আপোনাক নাই কোৱা। 12,70,000 ভোট সোমাই আছে। মই আপোনালোকক আজিও কৈছোঁ 3.5 লাখতকৈ এটা ভোটো বেছি লুৰিণজ্যোতি গগৈ নাপায়। 1.5 লাখ ভোট আৰু 50 বঢ়াই দিয়ক, 2 লাখ ভোট ধানমোৱাৰে পাব। 50,000 নটাত বাদ দিয়ক, তেতিয়াও 3 লাখ ভোটত জিকিব সৰ্বানন্দ সোণোৱাল, তেতিয়াও 3 লাখ ভোটত জিকিব। আপোনালোকে কেলকুলেশ্যন কৰি লওক, 12,70,000 বাকীখিনি বাদ দিয়ক। হায়েষ্ট ভোট যদি 3.5 লাখ হয়, সৰ্বানন্দ সোণোৱালে যদি 6.5 লাখ টকা পায়, 6.5 লাখ পায়, তেতিয়াও আপোনাৰ 3 লাখ ভোটত জিকিব। এইটো কোনো কথা নাই, এইটো হ'বই নোৱাৰে। তেওঁ 3 লাখৰ তললৈ নাযায়, 3 লাখৰ ওপৰৰ ভোটত জিকিব। কিন্তু আৰু আমি বাকী যিখিনি কৰিছোঁ মোৰ হিচাপত, মোৰ নিজৰ ব্যক্তিগত হিচাপ, এইটো জেনেৰেলাইজ কৰি কৈছোঁ আপোনালোকৰ আগত, ব্যক্তিগত হিচাপততো 4.5 লাখৰ ওপৰত জিকিব।